এইটো হৈছে কেপ। কেপটো এনেকৈ কৰি খুলিব লাগিব। এনেকৈ কৰি খুলি এইটো বস্তুটো খুলি যাব। তো ঠিক আছে। ঠিক আছে। নিডলটো ভিতৰত থাকে। তো আমি যেহেতু সাপোজ যদি আমি লাগাও এখন যদি পেশেন্টক দিব লাগে তো আমি এইটো লগাই ল'ব লাগিব। তো মই এইটো লগাই লৈ আছোঁ। লগাই লৈ ইয়াতে এটা ঢাক্কান আছে, এইটো খুলি দিব লাগিব। এইটো ঢাক্কান বুলি কয়। কেপ খুলি দিয়ে এনেকৈ। তাৰপিছত ইয়াতে এটা আছে, এইটো খুলি দিলে নিডলটো ওলাব। এইটো এইটো কি কৰি দিব লাগিব। ঠিক আছে। তাৰপিছত এইটো কেপ, এইটো মই ইয়াতে লগাই দিলোঁ। তাৰপিছত কি আছে মেইন থিং আমাৰ এইটো ইয়াতে 0 বুলি আছে। 0 MCG, 0 মাইক্ৰ। চ' এইটো আমি ইফালে কৰি 20ত কৰি ল'ব লাগিব ছেট। 20ত বেছি জোৰে নহয়, যেতিয়া 20ত হ'ব তেতিয়াহ'লে নিজেই ছেট হৈ যাব। এনেকৈ কৰি ঘূৰাই লৈ এনেকৈ 20ত ছেট কৰিব লাগে। এখন যদি মই 20ত ছেট কৰোঁ তেতিয়াহ'লে এইটো ছাপ'জ যদি এইটো ক্লিক হৈ যায় এইটো ওলাই যাব। সেইকাৰণে মই এইটো কৰা নাই, এইফালে ঘূৰাব লাগিব। ৰাইট চাইডেদি আপুনি চাব পাৰে এনেকৈ কৰি ঘূৰাব লাগিব। 20ত ছেট কৰি তাৰপিছত এইটো 4 আঙ্গুল নাভিৰ পৰা 4 আঙ্গুল জুখি কেনে তাতে অলপ কটন লগাই কেনে তাতে এনেকৈ কৰি দি এই যে অপশ্যনটো যে আছে ইয়াতে ক্লিক কৰিলে বস্তুটো সোমাই যাব। একো নাই, এইটো ঘৰতো লগাব পাৰিব। তো ইনজেকশ্যনটো লগাৰ পিছত নিডলটো যে আছে সেইটো খুলি ল'ব লাগিব, নহ'লে ঢাক্কানটো বন্ধ নহ'ব। চ' ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাপোৰ্ট কৰিব। থেংক ইউ।